মিস্টাৰ বৰুৱাই আমাক ইংৰাজী শিকায়। এতিয়া চোৱা কোন টেন্সৰ বাক্য শিকোৱা কামটো বাৰে বাৰে হৈ আছে শিকোৱা কামটো বাৰে বাৰে হৈ আছে কোনে কৰি আছে শিকোৱা কামটো মিস্টাৰ বৰুৱা আই হয় নেকি আই ও ইউ এইবোৰ হ'ব নেকি তেনেহলে ফার্স্ট পারসন সেকেন্ড পারসন আছে নেকি নাই কি আছে থার্ড পারসন তেনেহলে মিস্টার বৰুৱা কেইজন মানুহ একজন তেনেহলে সাবজেক্টটো কি হৈ যাব থার্ড পারসন সিঙ্গুলার মিস্টার বৰুৱা হৈ গল সাবজেক্ট কাম কি কৰে মিস্টাৰ বৰুৱাই শিকোৱা কাম কি কাম শিকোৱা কাম শিকায় কাম ভার্ব হল ইয়াত শিকায় কাম কি কৰে শিকোৱা কাম কৰোৱা শিকোৱা তেনেহলে আমি লিখিম প্ৰথমত সাবজেক্টৰ সাবজেক্ট মিস্টাৰ বৰুৱাৰটো ইংৰাজী হ'ব মিস্টাৰ বৰুৱাই বুজি পাইছা মিস্টাৰ বৰুৱা থার্ড পারসন সিঙ্গুলার নাম্বার হয় না নহয় আৰু ইয়াত কাম হৈছে ভার্ব কি ইয়াৰ পিছত আমাৰ কি আহিব লাগে সাবজেক্টৰ পিছত ভার্ব শিকোৱাৰ ইংৰাজী কি টিচ শিকোৱাৰ ইংৰাজী টিচ শিকোৱাৰ ইংৰাজী মিস্টাৰ বৰুৱা এজন শিক্ষক টিচাৰ আৰু টিচাৰে যি কাম কৰে কি কৰে টিচ কৰে কি কৰে টিচ কৰে টিচাৰে টিচ কৰে মানে শিকায় তেনেহলে মিস্টাৰ বৰুৱা টিচ লিখিম নেকি ইয়াত কি লিখিম এস বাই এস যোগ হ'ব হয় না ইয়াত টিচাৰ লগত কি যোগ হ'ব ইএস কি আছে কি যোগ হ'ব ইএস টি ই এস ই এস টিচ আৰু লগতে লাগিব ইএস লগতে লাগিব ইএস মিস্টাৰ বৰুৱা টিচেস বুজি পাইছা মিস্টাৰ বৰুৱাই শিকায় কাক শিকায় আমাক কি শিকায় ইংৰাজী কি শিকায় ইংৰাজী মিস্টাৰ বৰুৱা টিচেস আজ আমাক টিচেস আজ ইংৰাজীৰ ই ক্যাপিটাল হ'ব ইংলিশ এইটো ভাষাৰ নাম বুজি পাইছা মিস্টার বৰুৱা টিচেস আজ ইংলিশ বুজি পাইছা